উন্নয়নৰ জয়দোল বজোৱা অসম চৰকাৰৰ আচল স্বৰূপ আজি দেখুৱাম আপোনাক। এই ৰাস্তাখন লখিমপুৰ জিলাৰ বঙালমৰাৰ পৰা শালমৰালৈ গৈছে। এই ৰাস্তাখনৰ আশে-পাশে কেইবাখনো বিদ্যালয় আছে, চৰকাৰী বেচৰকাৰী বিদ্যালয়। কিন্তু এই ৰাস্তাখনৰ অৱস্থা ভয়াৱহ। এই ৰাস্তাত চলে হেজাৰ হেজাৰ যান-বাহন, নিতৌ লাখ লাখ মানুহ এই ৰাস্তাৰে অহা যোৱা কৰে। অত্যন্ত ব্যস্ততাপূৰ্ণ এখন ৰাস্তা। এই ৰাস্তাখনৰ ভয়াৱহ অৱস্থা দেখিলে আপোনাৰ বুকু কঁপি উঠিব। কি ভয়ানক দৃশ্য এই ৰাস্তাখনৰ। মাজত ইমান ডাঙৰ ডাঙৰ গাঁত এখন। আমি পূৰ্বে শুনাৰ দৰে অসমত ৰাস্তা পোৱা নাযায়, অকল গাঁতহে দেখিবলৈ পোৱা যায়। গাঁতৰ মাজে মাজে ক'ৰবাতহে ৰাস্তা দেখা যায়। তেনেকুৱা এক দৃশ্য, এক ভয়ানক দৃশ্য। এই দৃশ্য দেখি হয়তো কঁপি উঠিব পাৰে আপোনাৰ বুকু। যিকোনো মুহূৰ্ততে হ'ব পাৰে এক্সিডেণ্ট, আৰু হৈছেও কেইবাবাৰো এক্সিডেণ্ট, আৰু বহু লোকে হেৰুৱাইছে প্ৰাণ, বিকলাংগ হৈছে বহু লোক। এনেকুৱা ভয়াৱহ ৰাস্তাৰ ৰূপ আপোনালোকে হয়তো পূৰ্বে দেখা নাই। উন্নয়নৰ জয় ঢোল বজোৱা অসম চৰকাৰে দেখিছেনে এইবোৰ দৃশ্য? কি ভয়ানক এই দৃশ্য। চাওক ৰাইজসকল, কিমান ডাঙৰ ডাঙৰ বিশাল আকাৰৰ গাঁত, ইমান ব্যস্ততাপূৰ্ণ এখন ৰাস্তা। চাৰিওফালে আপোনালোকে দেখিব পাৰিছে নিশ্চয় গাড়ীবিলাক অহা যোৱা কৰিছে। সন্মুখতে আছে এখন বিদ্যালয়। কি ভয়ানক দৃশ্য। অসম চৰকাৰে জয়দোল বজাই আমি ৰাস্তা বনাইছোঁ, উন্নয়ন কৰিছোঁ, ইটো কৰিছোঁ, সিটো কৰিছোঁ। কিন্তু তেওঁলোকৰ আচল স্বৰূপ এয়াই। তেওঁলোকে উন্নয়নৰ নামত ভেকু ভাওনাহে কৰিছে। ইমান ভয়ংকৰ ৰাস্তা, ইমান ভয়াৱহ ৰাস্তাৰে অহা যোৱা কৰিছে ৰাইজসকল। বাৰম্বাৰ হৈছে এক্সিডেণ্ট, কিন্তু তথাপিও কাণ সাৰ নলৰে অসম চৰকাৰৰ। দৃশ্যবোৰ চাই যাওক, সন্মুখতে আছে এখন বিদ্যালয়। ছাত্ৰ-ছাত্ৰীসকল এই ভয়ানক ৰাস্তাৰে অহা যোৱা কৰিছে। যিকোনো মুহূৰ্ততে হ'ব পাৰে এক্সিডেণ্ট। কি ক'ম ৰাইজসকল, আপোনালোকেই চাওক, মোৰ ক'বলৈ ভাষা নাই। ক'ৰবাত ক'ৰবাত পকী ৰাস্তা আপুনি দেখা পাব, কিন্তু বেছি ঠাইতে দেখা পাব ভয়ানক প্ৰকাণ্ড প্ৰকাণ্ড গাঁত। ভয়ানক ৰাস্তা, চাই যাওক ৰাইজসকল, কি ভয়ানক ৰাস্তা। এই ৰাস্তাৰ অৱস্থা দেখিলে বুকু কঁপি উঠে। যিকোনো মুহূৰ্ততে হ'ব পাৰে এক্সিডেণ্ট। কি ভয়ানক ৰাস্তা চাওক ৰাইজসকল, মোক ক'বলৈ ভাষা নাই। কিমান ব্যস্ততাপূৰ্ণ এখন ৰাস্তা আপোনালোকে চালেই দেখা পাব। কিমান গাড়ী অহা যোৱা কৰিছে, কিমান মানুহ অহা যোৱা কৰিছে। এনেকুৱা এখন ব্যস্ততাপূৰ্ণ ৰাস্তা যদি এনেকুৱা বেয়া অৱস্থাত থাকে কি হ'ব। আৰু চৰকাৰৰ কি নমুনা, কি দেখুৱাইছে তেওঁলোকে, উন্নয়ন কৰিছে তেওঁলোকে। চাওক, এয়া স্কুলৰ সন্মুখ পাইছোঁ, এয়া স্কুলৰ ল'ৰা-ছোৱালী অহা যোৱা কৰিছে, এয়া ছাত্ৰীসকল আহিছে। সেয়াই সন্মুখত স্কুলৰ এখন বাহনৰ পৰা নামিছে ছাত্ৰ-ছাত্ৰীসকল। কিন্তু ৰাস্তাৰ অৱস্থা চাওক, চাৰিওফালে অহা যোৱা কৰিছে গাড়ী। বৰষুণৰ বতৰ এনেই, আৰু এনেকুৱা ভয়ংকৰ ৰাস্তা। ভয়াৱহ দৃশ্য, ভয়াৱহ দৃশ্য। ক'বলৈ ভাষা নাই ৰাইজসকল। অসম চৰকাৰৰ উন্নয়নৰ জয়দোল বাজিছেহে, কিন্তু কামত নাই। কিমান ভয়ানক দৃশ্য চাওক, যিকোনো মুহূৰ্ততে এক্সিডেণ্ট সংঘটিত।